আইনৰ পৰা নাইকিয়া হৈ গ'ল। কোন নাইকিয়া হৈ গ'ল? আমাৰ মানুহজন নাইকিয়া হৈ গ'ল, ৱাইফটো নাইকিয়া হৈ গ'ল। ক'ত গৈছে বিচাৰিছোঁ, গোটেই হস্পিটেল বিচাৰিছোঁ, নাই নাই নাই। এই ল'ৰাটো লৈ ডিংবাজাৰ গোটেই ডিংবাজাৰ বিচাৰিছোঁ, টাউনত গৈছোঁ, টাউনত নাই। মোৰ বাইৰে ফোন মাৰিছে। বতৰৰ ভেৰভেৰি 2 সন্তানৰ মাতৃৰ পলায়ন ওলাই গৈছিল ধিং চিকিৎসালয়লৈ, কিন্তু পিছত স্বামীৰ পিছৰ পৰাই অন্তৰ্ধান। মানে পলাল যে পলালে, বিচাৰি কোনো সম্বাদেই পোৱা নগ'ল। বতৰৰ ভেৰভেৰিত পৰকীয়া প্ৰেমেই ধ্বংস কৰিলে এখন সুখৰ সংসাৰ। হয়, আজিকালি হৈছে কি, দিনক দিনে বৃদ্ধি হৈছে বোৱাৰী লাভাৰ। মাকক কোৱা হয় মমতাময়ী, কিন্তু আজিৰ দিনত নিজৰ জন্ম দিয়া সন্তানৰ প্ৰতি দৰদ কমি গৈছে একাংশ কুলাংগাৰ মাতৃৰ। এই দৃশ্যলৈ মন কৰক, মাকৰ বাবে অসুখীয়া এমাহ দিবা সন্তানে হিয়া ঢাকুৰি কান্দিছে। মা বুলি মাকক বিচাৰিছে, কিন্তু তেওঁ বুজিব কেনেকৈ তেওঁৰ মাতৃৰ যে পলায়ন কৰিছে। জানিব পৰা মতে বৰটোদাৰ ভেৰভেৰি গাঁৱৰ আমিৰ হুছেইনৰ পত্নী সাবিনা খাতুন নিজৰ লগতে স্বামী আৰু অসুখীয়া সন্তানৰ চিকিৎসাৰ বাবে ধিং FRU লৈ যায়। পতিয়ে সন্তানক চিকিৎসা কৰি থকাৰ সময়তে স্বামীৰ পিছৰ পৰাই অন্তৰ্ধান পত্নী সাবিনা। পিছে সাবিনাৰ এই ঘটনা প্ৰথম নহয়, অভিযোগ উত্থাপিত কৰিছে নিজ স্বামীয়ে। ইয়াৰ আগতেও আৰু দুবাৰ হোজাই জিলাৰ মফিদুল নামৰ পৰপুৰুষৰ লগত পলাই গৈছিল যদিও একমাত্ৰ সন্তানৰ মুখৰ ফালে চাই স্বামীয়ে পুনৰ গ্ৰহণ কৰিছে। এইবাৰো স্বামীৰ কাটৰ আহ্বান, তুমি গুচি আহা, মই সকলো ক্ষমা কৰি দিম। নিউজ ডেস্ক ৰিপৰ্ট UNB নিউজ। বলক মই লৈ যাওঁ, তোমাকো দেখাই দিম, ল'ৰা দুটা ময়ো দেখাম। 3টা মানুহ 3টা টিকেট কাটিছোঁ। ক'ত কাটিছে? ডিং হস্পিটেল। হস্পিটেল কাটিছোঁ। ফাৰ্ষ্টত মোৰ ডাঙৰ ল'ৰাটো দেখাইছোঁ, দেখানোর পিছত সেই লাইনত আছিল, লাইনৰ পৰা নাইকিয়া হৈ গ'ল। কোন নাইকিয়া হৈ গ'ল? আমার মানুহজন নাইকিয়া হৈ গ'ল, ৱাইফটো নাইকিয়া হৈ গ'ল। ক'ত গৈছে বিচাৰিছোঁ, গোটেই হস্পিটেল বিচাৰিছোঁ, নাই নাই নাই। এই ল'ৰাটো লৈ ডিংবাজাৰ গোটেই ডিংবাজাৰ বিচাৰিছোঁ, টাউনত গৈছোঁ, টাউনত নাই। মোৰ বাইৰে ফোন মাৰিছে, তই ক'ত আছ? বাই আমি এনেকৈ ঘূৰি আছোঁ, ক'ত যাম? এই ল'ৰাটো লৈ পিছত ঘৰলৈ আহিলোঁ। ঘৰত আহি এই ল'ৰা সৰুটো কান্দি আছে। মই ক'ত যাম, কি কৰিম? যেইকেইটা মানুহ আছে গোটেইকেইটা ৰাতি বহি থাকিলোঁ, কি কৰিম? এনেকৈ আজি ঈদটো যে গৈছে, ঈদটোৰ কাৰণে এই 3টা মানুহ সন্ধ্যা আগত যিটো ল'ৰাৰ লগত গৈছিল, সেইটো ল'ৰাৰ ওচৰত ফোন কৰিছিলোঁ। ফোন কৰাৰ পিছত ল'ৰাটো কৈছে যে মোৰ ওচৰত অহা নাই, তোমাৰ ওচৰত অহা নাই, মানুহটো ক'ত গৈছে? তুমি নিয়া নাই, তো মানুহটো যেনেকুৱা হয় মোৰ সন্দেহ তোমাৰ ইয়াত গৈছে, তুমি মিছা কথা কৈ আছে। তুমি বেলেগ নাম্বাৰ এটা দিছ, সেই নাম্বাৰত ফোন মাৰিছোঁ, ফোনটো ৰিচিভ কৰা নাই। বেলেগ নাম্বাৰত ফোন মাৰিলে ৰিচিভ কৰা নাই, ৰিচিভ কৰি থৈ দিয়ে। তুমি য'ত আছে তুমি গোটেইকেইটা তুমি জানো, তুমি দিয়ক মোৰ মানুহটো। আপোনাৰ কি সন্দেহ হয়? মানুহজনী মোৰ সন্দেহ মহিদুল ইছলামৰ ওচৰত আছে, নহ'লে মহিদুলে বেলেগৰ ওচৰত দি থৈছে, মহিদুল বেলেগৰ তাত আছে। মহিদুলে কি দি থৈছে? বিক্ৰী কৰি দিছে নেকি? বিক্ৰী কৰিব পাৰে বা ক'তবা দি থৈব পাৰে, এইটো মহিদুলে ক'ব পাৰিব। আৰু আপুনি কেছ কৰিছে? মই থানাতে এজাহাৰ দিছোঁ। কোন থানাত দিছে? বৰদা থানাত। আপুনি মানুহজনীক কি ক'ব? মানুহজনী যদি আহে আপুনি আকৌ গ্ৰহণ কৰিব? মহিদুলে দিয়ে, ক'ত আছে দিয়ে, তো মই ল'ম। আমাৰ ল'ৰা দুটা আছে, ল'ৰা দুটা চাই মই ল'ম।